মানুহবোৰে আগতে ডিজিটেল বস্তু ব্যৱহাৰ কৰিছিলে, তেতিয়া ভাল লাগিছিলে। হয়, দূৰৰ আছে মানুহটোক কেনেকৈ জনাব বা কেনেকৈ ক'ব, কেনেকৈ নিমন্ত্ৰণ দিব। কিন্তু ভাই তই ওচৰত থাকিও তোৰ ঘৰৰ পৰা মোৰ তাত তই ডিজিটেল ব্যৱহাৰ কৰিছ। ধন্যবাদ এনেকুৱা বন্ধুৰ বাবে, ধন্যবাদ আকৌ এবাৰ জনাইছোঁ। এতিয়া এনেকুৱা হৈছে আপোনাৰ ঘৰৰ পৰা 200 মিটাৰ দূৰলৈকে মানুহে ডিজিটেল বস্তু ব্যৱহাৰ কৰা হৈছে। মই কিয় কৈছোঁ কথাটো আপোনালোকে ভাবিব পাৰে পাগলৰ নিচিনাই কি বকি আছে। ভিডিঅ'টো শেষলৈকে চাওক, চালে বুজিব। 28 নৱেম্বৰত মোৰ বন্ধু এজনৰ বিয়া। মই ঘৰৰ পৰা আহিলোঁ আপোনাৰ 16 নৱেম্বৰত। তাৰ মোৰ লগত কিমানবাৰ দেখা দেখি গৈছে হিচাপ নাই, তথাপিও সি মোক বিয়াৰ কথা কোৱা নাই। ঠিক আছে, হঠাৎ সেইদিনাখন মোৰ হোৱাটছএপত এখন চিঠি পঠাই দিলে। চিঠি পঠাই দিয়াৰ পিছত মই হোৱাটছএপটো খুলি দেখিলোঁ যে চিঠিখন তাৰপিছত মই এটা ধন্যবাদ বুলি তাক মেছেজ দি দিলোঁ। সি মোৰ এজন ভাল বন্ধু আছিল। আমি সৰুৰ পৰা একেলগত খেলি মেলি থাকি ডাঙৰ দীঘল হৈছোঁ। স্কুলতো এখন বেঞ্চত পঢ়িয়ে প্ৰায় হাইস্কুল শেষ কৰিলোঁ। কিন্তু সি আজি বিয়াত মাতিবলৈ মোক টাইম পাইছে কি হোৱাটছএপত। কিন্তু সি মোৰ ঘৰৰ সন্মুখেৰে গৈ মোৰ ঘৰৰ ওচৰৰ মানুহ বিয়াৰ নিমন্ত্ৰণ দি আহিছে আৰু মোক দিছে সি হোৱাটছএপৰ যোগেৰে। মোৰ ঘৰত চিঠিখন তই কিয় দিব নোৱাৰিলি? আৰু সেইটোও মোৰ বুজিবলৈ বাকী নাই যে তই মোৰ ঘৰত চিঠিখন কিয় দিব নিদিলি। সেইটো তই মোক বুজাব নালাগে। তই ভাবিছ হোৱাটছএপত চিঠিখন দিয়ে তোৰ দায়িত্ব সমাপ্ত হৈছে নেকি? আচলতে বন্ধু সেইটো নহয়। বন্ধুৰ বন্ধুত্ব ৰাখিব লাগিলে তই মোক চিঠিখন নিদিলে কোনো কথা নাছিলে। তই যদি কমচে কম মোক এবাৰ কলি হয় যে মোৰ বিয়া, তই থাকিবিনে আহিবিনে, বা ঘৰত থকাৰ সময়তে যদি তই মোক এবাৰ জনালি হয় যে তই মোৰ বিয়ালৈকে আছনে বা ইমান দিন থাকিবিনে, তথাপিও মোৰ ভাল লাগিলে। ভাই তোৰতো ইমানটো জ্ঞান নাই, তোৰ মা বাপেৰেও ইমান জ্ঞান নাই। হয়তো আপোনালোকে ভাবিছে মা বাপেকৰ জ্ঞানৰ লগত তোৰ কি মতলব, বুজিছে। আপোনালোকক হয়তো মই চব কথা খুলি ক'ব পৰা নাই, কিন্তু সি বুজিছে মই কিয় তাক কৈছোঁ এই কথাটো। মানুহে কয় যে উপকাৰক অজগৰে খায়, ঠিক তেনেকুৱাই হৈছে। যদি কিবা কাৰণত মোৰ ওপৰত কিবা বেয়াই পাইছে বা কিবা ভুলেই হৈছে, তো হোৱাটছএপতো চিঠিখন নিদিলেই হ'লে হয়। সি হোৱাটছএপত চিঠিখন দিছে। চিঠিখন দিয়াৰ পিছত মই তাক ধন্যবাদ দিছোঁ, কাৰণ মনততো পেলাইছে ন যে এই মানুহজনক চিঠিখন দিব লাগিব, বিয়াত মাতিব লাগিব। ভাই বন্ধু তেনেকুৱা নহয়। সি হয়তো ভিডিঅ'টো দেখাৰ পিছত সি উপলব্ধ কৰিব হয় মোৰ তাৰ কিমান ডাঙৰ ভুল হৈছে। তাৰ MLA নহয়, মোক যে বিয়াত মাতিবই লাগিব বা মোক বিয়াত নামাতিলে যে বিয়াখন নাযাব, তেনেকুৱা নহয়। মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, মোৰ বেয়া লাগিছে। সি যিদিনাখন মোৰ হোৱাটছএপত তাৰ বিয়াৰ চিঠিখন দিছে, সেইদিনাখন মোৰ বেয়া লাগিছে। ধন্যবাদ দিছোঁ এনেকুৱা বন্ধুৰ বাবে। আৰু হয়তো আপোনালোকে ভাবিব পাৰে ইমান প্ৰকৃত বন্ধু হিচাপে তাক ভাব তই ভিডিঅ'টো কিয় বনালি, সি বাৰু ভুল কৰিলে, তই কিয় ভুল কৰিলি। আচলতে বন্ধু কথা সেইটো নহয়। তাৰ ফেমিলিয়ে মোক কিবা পাৰ্চনেলি বেয়া পায়, সেইটো বাদ দিয়ক না, কিন্তু তই সেই বন্ধুত্বক তই আজি পাহৰি। ধন্যবাদ। কখনো কালো মেঘ, কখনো ঝোড়ো বেগ, কখনো প্রেমের আবেগে